সমগ্ৰ বিষয়টো আচলতে ৰহস্যময় হৈ পৰিছে যে মুখ্যমন্ত্ৰীৰ নাম লৈ পেলাই এনেধৰণে আছিলে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক নিৰ্দেশ দিয়া বুলি সেই ব্যক্তিজনে বাইদেউ আগত প্ৰকাশ কৰিছিলে গতিকে আমি বাইদেউৰ আছে পোনপটীয়াকৈ বাইদেউৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে গোটেই ঘটনাটো কওকচোন পৰহি এটা আমি আপুনি নিউজ আহ্বান কৰিছিলে কালি মই ছোৱালীজনী GMC লৈ যোৱা অৱস্থাত তেখেতে মোক ফোন কৰিছে প্ৰথম মই ৰিচিভ কৰি তেখেতে মোক ক'লে মই আয়ুষ্মান ভাৰতৰ পৰা আপোনালৈ ফোন কৰিছোঁ কৈছে আপোনাক কি সহায় লাগে পইচা লাগে মই বোলো হয় মোৰ ছোৱালীজনী এনেকুৱা অসুস্থতাত মোক পইচা প্ৰয়োজন বহুত পইচা প্ৰয়োজন কৈছে আপোনাৰ বেংক পাছবুক আধাৰ কাৰ্ড পান কাৰ্ড গোটেই ছোৱালীজনীৰ নথি পত্ৰ গোটেইখিনি মোক হোৱাটছআপ যোগে দি দিয়ক মই আপোনাক পইচা পঠাম মই বোলো পইচাটো তেনেকৈ পোৱা বস্তু নহয় দিয়কচোন কাৰণ আয়ুষ্মান এখন কাৰ্ডত আয়ুষ্মান কাৰ্ডখনে সহায়হে কৰে সেই পইচাটো নিদিয়ে আপুনি মোক তেনেকৈ কৈছে এইটো কৈছে কিয় আপুনি কিয় বিশ্বাস কৰিব পৰা নাই আমি আপোনাক সহায় কৰিম বুলি পেলাই আগবাঢ়িছোঁ মই বোলো হয় মই বৰ্তমান ছোৱালীজনী লৈ আহি আছোঁ মোৰ মানে অলপ অসুবিধা কাগজ পত্ৰখিনি দিবলৈ আপুনি অকণ পিছত দি দিম আপুনি অকণ পিছত মোক ফোন কৰিব আকৌ লগতে 10 মিনিটৰ পিছতে ফোন কৈছে আমি আপোনাৰ কাৰণে কি অফিচত বহি থাকিম নেকি আপোনাক কি পইচা নালাগে নেকি মই বোলো পইচা লাগে পইচাৰ কাৰণেতো মই নিউজটো দিবলগীয়া হৈছে ছোৱালীজনীৰ সহায়ৰ কাৰণে কৈছে তেতিয়া মানে বহুত কিবা কিবি কৈ মোক ফোনটো কাটি দি আকৌ মই তেতিয়া মানে আকৌ 10 মিনিটৰ পিছত ফোন কৰি মোক দম দিছে কৈছে আপোনাৰ ৰিপৰ্ট মাৰি দিম এতিয়া বোলে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি বোলে গোটেই আহ্বান কৰি আপোনাক বোলে নথি পত্ৰখিনি বিচাৰিছোঁ আপুনি নথি পত্ৰখিনি দিব বিচৰা নাই গোটেই বোলে আমি আপোনাক ৰিপৰ্ট মাৰি দিম তেনেকৈ কয় কালি মই বোলো মোৰ হাততো নথি পত্ৰখিনি থকা নাই মই ছোৱালীজনী হস্পিটেল লৈ আহিছোঁ ছোৱালীজনী হস্পিটেল লৈ অহা অৱস্থাত মই নথি পত্ৰ হাতত লৈ থকা নাই মোৰ কণ্ডিশ্যনটো বহুত চিৰিয়াছ তেনেকুৱা কয় মানুহজনে মানে পিছত চুইচ অফ কৰি দিলে আজি আকৌ ফোন কৰিছে মোক আজি আকৌ ফোন কৰাত মই সুধিলোঁ মই বোলো আপুনি কিয় ফোন কৰিছে কৈছে আপুনিতো কালি নিদিলে নথি পত্ৰখিনি আজি আপোনাৰ ৰিপৰ্ট মাৰিম 2-3 মিনিটৰ পিছতে তাৰপিছত মই ক'লোঁ মই নিউজ লাইভৰ দাদাজনক দি দিওঁ আপোনাক নিউজ লাইভৰ যোগেদি আপোনাক নথি পত্ৰ দিব তেতিয়া মানে মানুহজনে অলপ মানে সেহা বেহা কৰি মোক ফোনটো কাটি দিছে এই যে কালি ফোন কৰিছিলে তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ নামো লৈছিলে নহয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলিছে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাক সহায় কৰিব আমাক আগবঢ়াই দিছে তেনেকৈ কৈছে কিমান পইচা লাগিব সুধিছে কৈছে আপোনাক মই বোলো মোকতো বহুত পইচা লাগে মোৰ 1-2 লাখত কাম নহয় কৈছে 1 লাখ বিচাৰিলে আপোনাক কৈছে 20,000 পাব 2 লাখ বিচাৰিলে 40,000 পাব আপোনাক 5 লাখ বুলি কৈ দিওঁ 5 লাখ বুলিলে আপুনি 5 লাখে পাই যাব তেনেকৈ কৈছে এতিয়া আৰু তাৰপিছত ফোন কৰে চুইচ অফ হৈছে এতিয়া মই মাৰিছোঁ মানে মই মাৰিলে কিন্তু তেখেতৰ তাত নালাগে তেখেতে মাৰিলেহে মোৰ তাত লাগে এতিয়া গোটেই বিষয়টো হ'ল যে এনেধৰণৰ মানে প্ৰবঞ্চকৰ আপোনাৰ ফোন আহিছিলে এতিয়া গোটেই বিষয়টো হৈছে ছোৱালীজনীৰ চিকিৎসাটো এতিয়া আপুনি কি ধৰণে হোৱাত হৈছে কি আশা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মোৰ ছোৱালীজনী সোনকালে চিকিৎসাত সহায় কৰক ইমানে মোৰ ছোৱালীজনী মানে খুব সোনকালে মানে ট্ৰান্সপ্লেণ্ট লাগে ডক্টৰে হাৰ্ট ট্ৰান্সপ্লেণ্ট লাগে ডক্টৰে মোক মানে খুব মানে দেৰি কৰিব দিয়ে খুব সোনকালে ডক্টৰৰ ওচৰত নিব দিছে কালি GMCত কি ক'লে চিকিৎসকে GMCত ক'লে যে খুব সোনকালে মানে সময় নষ্ট কৰিব দিয়া নাই খুব সোনকালে ট্ৰান্সপ্লেণ্ট লাগে তাইক হাৰ্ট ট্ৰান্সপ্লেণ্ট লাগে খুব সোনকালে লৈ যাব দিছে বাহিৰলৈ GMCত নহ'ব GMCত মানে ভৰ্তিও নকৰালে তেওঁলোকে বাহিৰলৈ উন্নত মানৰ চিকিৎসা লাগে তাইক খুব সোনকালে লাগে মানে নিশ্চয় ৰবিমণি বৰা বাইদেৱে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান কৰিছে যে তেওঁৰ কন্যাৰ চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন আৰু তাৰ মাজতে এইগৰাকী মহিলাৰ তেওঁৰ কালিৰে পৰা প্ৰবঞ্চক চক্ৰই তেওঁক হাৰাশাস্তি কৰি আহিছে গতিকে গোটেই বিষয়টোৱে আচলতে তদন্তৰ প্ৰয়োজন আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম লৈ পেলাই এগৰাকী মহিলাক এনেধৰণে প্ৰবঞ্চনা কৰাৰ যি এটা চেষ্টা সেই চেষ্টা কিন্তু যথেষ্ট এটা গুৰুতৰ বিষয় এই বিষয়টো আচলতে তদন্তৰ প্ৰয়োজন আছে আৰু গোটেই এই ফোন কলটোৰ আঁৰত কোন ব্যক্তি প্ৰাঞ্জল দাস আপোনাক ধন্যবাদ জনাইছোঁ